এতিয়া আহি পালোঁ উৰুকা বুলি ঘৰত আহিলোঁ ঘৰ মানে আমাৰ সৰুতে আহিছোঁ মই আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম আজিৰ ব্লগটো হাই ফ্ৰেণ্ডছ আজিৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া মই কি কৰোঁ আমাৰ ঘৰত আপোনালোকক দেখুৱাম এতিয়া আৰম্ভ কৰিম গৰমিতা পাৰৰ মাংস লগত বনাম আৰু এইপিনে হাঁহৰ মাংস খানা মজা আৰু মাছ পিঁয়াজ কুটিছে আলু ইপিনে কিবা টক বনাইছে আৰু মাছৰ মুড়ি দি বনাব আৰু আমাৰ বৰ্তাকা মিষ্টাৰৰ আৰু এইটো ভাগিন এই দাঁতটো সৰিছে কিন্তু দেই আপোনালোকে কমেণ্ট কৰি ক'ব আৰু ইপিনে আহিছে আৰু আমাৰ বৌ আৰু ডাঙৰ মানুহ সদস্য এইটো এতিয়া আমাৰ ঘৰৰ চবচে ডাঙৰ সদস্য এইটো দেখিছেনে কান্দিছে বাবু হয় মোৰ ভতিজা হয় আৰু এইটো এইবাৰ মছলা পিচিব তাই এতিয়া তেল গৰম হৈ গ'ল পিঁয়াজ বহাই দিলে আৰু আমাৰ আজি হাঁহৰ মাংসখন আমাৰ দাদাই বনাব মিষ্টাৰৰ তাৰপিছত এইটো যিহেতু ভোগালী বিহু ভোগ কৰা বিহু এইটো আচলতে আৰু সকলোৱে আপোনালোকে ভালদৰে লগে ভাগে খাওক আৰু কি বনাইছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু ময়ো কি কৰোঁ কিমানখিনি পাৰোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো দেখাব চেষ্টা কৰিম ইয়াত পিঁয়াজৰ ৰংটো সলনি হ'ব ধৰিছে ইয়াত অকণমান আদা নহৰু অকণমান দিছে আৰু বাকীখিনিও পিছত দিব আৰু পাৰৰ মাংস খৰিত বনাৰ জুতিয়ে বেলেগ দেই আৰু মাজতে মই কৈছোঁ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নিশ্চয় আৰু আজি উৰুকাৰ দিনা জুইত বহি সকলো ঘৰৰ মানুহ লগ হৈ এনেকৈ জুইৰ ঘৰত বহি থাকিলে মজা বেলেগ লাগে ন আমি এনেকৈ প্ৰত্যেক বছৰে খাওঁ আৰু এতিয়া মাংসখিনি দি দিছে আৰু নিমখটো আপোনালোকৰ সোৱাদ অনুসাৰে দিব আৰু ভালদৰে লৰাই দিব সকলো মানুহে মানে আমি যেনেকৈ বাহিৰত থাকোঁ আমি মিষ্টাৰ মই বাহিৰত থাকোঁ আমি বিহু বুলি ঘৰত আহিছোঁ এবাৰ আৰু এনেকৈ সকলোৱে ঘৰত আহিব লাগে লগে ভাগে খালে মিলা প্ৰীতিটো থাকে আৰু মই ভাবোঁ সেইটো আপোনালোকে কেনেকুৱা মতামত সেইটো আপোনালোকে জানিব দিছোঁ মোৰ মতে সেইটো মই জানো আৰু যে লগ হৈ ভাল লাগে আৰু সকলো লগ হৈ খাব লাগে আৰু এনেতো আমাৰ সময় নহয় সেইকাৰণে বিহু উৎসৱ এটা লগ খোৱাটো ভাল লাগে আৰু মই ভাল পাওঁ বহুত তেল আছে আৰু খাব বিৰাট টেষ্টি হ'ব আৰু আপোনালোকৰ লগ লাগিলে ক'ব আৰু কমেণ্ট বক্সত তামান টেষ্টি হ'ব মাংসটো ভাজা হোৱাৰ পিছত আমি হালধিৰ গুড়িটো দিওঁ তেতিয়া এটাই ভাল হয় কেৰাহীত তলিত নালাগে মাংসটো আৰু ধুনীয়া এটা ৰং হয় আৰু এতিয়া অকণমান পানী দিছোঁ যিহেতু হাঁহৰ মাংস অকণমান বেছি সিদ্ধ হ'ব লাগিব আমি সিদ্ধ হ'বলৈ অকণমান পানী দিছোঁ যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সেইবাবে দাদাই ঢিলা মাংস অকণমান বাছি আছে কাৰণ সৰু ছোৱালীহঁতো অকণমান খাবলৈ মন কৰে ন
আঞ্জাখন এতিয়া হৈ গ'ল আৰু হোৱাৰ পিছত গৰম মছলাখিনি দি দিছে। এতিয়া চেনটো থাকে আৰু কেমেৰাটো অকণমান সেই হৈছে, আঞ্জাত ধোঁৱাটো লাগিছে, সেইবাবে স্পষ্ট